অনা অসমীয়াৰ অত্যাচাৰক লৈ নুমলীগড় থানাত উত্তপ্ত পৰিস্থিতি। বীৰ লাচিত সেনাই তলা ওলমালে নিজামুন নিশ্বাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত। গোলাঘাটৰ ডিএছপিক ঘেৰাও কৰি নুমলীগড় থানাত প্ৰতিবাদ সংগঠনটোৰ স্থানীয় ৰাতুল বৰা নামৰ যুৱকজনক অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই। নিজামুন নিশ্বাৰে বুজাপৰা কৰিবলৈ ভুক্তভোগী ৰাতুল বৰাক কয় আৰক্ষী। ইয়াৰ পাছতে উত্তপ্ত হৈ পৰে থানা চৌহদ। শীঘ্ৰে অনা অসমীয়া পৰিয়ালটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে। বিগত দুটা দিনৰ পৰা সংবাদ মাধ্যমে অতি গুৰুত্ব সহকাৰে এটা বাতৰি পৰিৱেশন কৰি আছে যে এজন খিলঞ্জীয়া যুৱকক, তেলগৰমৰ এজন খিলঞ্জীয়া যুৱকক দুগৰাকী ইউপিৰ পৰা অহা মহিলাই ইয়াত কাম কাজ কৰি থকা মহিলাই মাৰপিট কৰিলে। খিলঞ্জীয়া যুৱকজনে মহিলাগৰাকীক সন্মান জনাই একো নকৰি কি কৰিলে, আইন প্ৰশাসনৰ কাষ চাপিলে, দল সংগঠনৰ কাষলৈ গ'ল। কাষলৈ যোৱাৰ লগে লগে যেতিয়া এফআইআৰ এখন ইয়াত ৰুজু কৰিলে, এফআইআৰ এখন দিয়াৰ লগে লগে আজি বৰ্তমান সময়ত বীৰ লাচিত সেনা অসম গোলাঘাট জিলা সমিতি যেতিয়া উপস্থিত হ'ল, আমাৰ উপস্থিতিত যেতিয়া তেখেতসকলৰ ষ্টেটমেণ্ট লোৱা গ'ল, ষ্টেটমেণ্ট লৈ থকাৰ অৱস্থাত এই যুৱকজনক আপোনালোকে দেখাওক, এই যুৱকজনক কৈছে যে আপোনালোকে পাৰিলে কম্প্ৰমাইজ কৰক, মিলা মিছাকে একেলগে থাকক। এজন ল'ৰাৰ মান সন্মান স্বাভিমান, কেৱল এজন ল'ৰাক তেখেতে আঘাত কৰা নাই, অসমীয়াৰ মান সন্মান স্বাভিমানত আঘাত কৰা সেই মহিলা দুগৰাকীৰ ওপৰত কোনো ধৰণৰ অফেন্সিভ একশ্যন লোৱা নাই। তেখেতে এটা ভাবুকি দিছে, তেখেতৰ বাচ্চাটোক মাৰি পেলাম বুলি কৈছে ইউপিৰ পৰা গুণ্ডা আনি। দ্বিতীয়তে সমগ্ৰ তেলগৰমবাসী ৰাইজক তেখেতসকলে ভাবুকি দিছে, চিলিণ্ডাৰ জ্বলাই বুলি কৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।